এদাই আৰু বৰবাদ আৰু ঘৰ ভাঙি চিঙি অৱস্থা বেয়া এয়া গছ চছ পৰি একদম মাথা বেয়া কৰি দিব দেই এয়া দেখিছে দেখাৰ লগে লগে আপোনালোকক ভিডিঅ' কৰিবলৈ আৰম্ভ কৰি দিলোঁ আগতো ভিডিঅ' কৰি আছে এইফালৰ পৰা আহি আছিলে একদম মেইন ৰাস্তাৰ মাজতে এয়া দেখিছে এইটো এইফালে মৰাণ এইফালে নাহৰকটীয়া যায় তাৰ মাজতে এই বিশাল গছজোপা আম গছ এজোপা পৰিলে এতিয়া গতিকে কোনফালে যাওঁ বিচাৰি পোৱা নাই আৰু লগে লগে এইফালে ৰাস্তা এটা আছে বুলি শুনিলোঁ গতিকে পাছফালৰ দি আহিলোঁ পথাৰে পথাৰে ইয়াৰ ৰাস্তা আন্ধাৰে হ'লগৈ দেখিছে পথাৰ ৰাস্তা দি ওলাই মেলি আহিছোঁ উপায় নাই আৰু ইয়াত দেখিছে অৱস্থা বেয়া ঘৰলৈ যাব লাগে এইজোপা গছ কাটি থাকোঁতে বহুত দেৰি হ'ব গতিকে আহিলোঁ আমাৰ এইফালে ধুমুহা বতাহ দেখিছে কেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰিলে গছ চছ উঘালি খতম এইবিলাক বাৰীত পুৰা উঘলি মেলি এজোপা ভাঙি মেলি খতম পাত উঘালি গ'লগৈ সিজোৱা পাতৰ গছ চাহপাত চাওক ভাঙি এইজোপা এইফালে তামোল গছ কলগছ চব ভাঙি আহক আপোনাৰ লোকৰ কেনেকুৱা পৰিৱেশ কমেণ্ট কৰি জনাবচোন এইফালে জেওৰা চেওৰা ভাঙি খতমি দেখিছে পথাৰ ফালে আহি লৈছোঁ আজি আপোনালোকৰ আগত বেলেগ ধৰণৰ টপিক এটা বনাবৰ কাৰণে দেখিছে আৰু এইফালে বগৰী গছজোপা দেখিছে নে হাউলি গ'লগৈ পূৰা হাউলা নাছিলে এইফালে আৰু ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ কাৰ্লি এইফালৰ পৰা আহিছিলোঁ দেখিছিলে ৰাতি অলপ দেখাবলৈ সক্ষম নহ'লোঁ গতিকে এতিয়া দেখাইছোঁ আৰু কি কয় মানে ৰাতি পথাৰে আহিবলগীয়া হৈ গ'ল সেনেকুৱা হৈ গ'ল আৰু এইফালে দেখিছে পথাৰত পানী দেখিছে আপোনালোকে পথাৰত পানী হৈ গৈছে আৰু কাৰণ জানে গৰু গা ধুৱাবৰ কাৰণে আমিতো পথাৰতে ধুৱাই দিওঁ কেতিয়াবা দেখিছে পুৰা পথাৰত পানী হৈছে খেতিৰ দিন আহিছেতো বাৰীখন দেখিছে পুৰা বতাহ মাৰি মানে এইফালে আহি ভিডিঅ' কৰি বৰ বেলেগ ধৰণৰ আমেজ এটা লাগে সেইকাৰণে এইফালে আহি লওঁ খুব নিজান লাগে তো ইয়াতে পথাৰতে অলপ দেৰি বহি আছোঁ আৰু চবফালে মানে গছ কটা মেচিনৰে শব্দ শুনি আছোঁ দেখিছে এইফালে শব্দ হৈ আছে চবফালে ইটো চাইডেও মানে ইমানে গছ গছনি ওচৰত আছিলে ন সেইকাৰণে উঘলি চুঘলি পৰিলে তো তাতে অলপ কেনেকৈ কাটি আছে তো দেখাই আছোঁ আপোনালোকক মানে চবতে এতিয়া গছ কটাতে ব্যস্ত হৈ আছে গছ কটাত ব্যস্ত মানে যিবিলাক উঘলি পৰি আছে সেইবিলাক পূৰা কটা চফা কৰা মেলা ইয়াৰবিলাকতে ব্যস্ত হৈ আছে মই ভিডিঅ' এটা এডিট কৰি আছিলোঁ ইয়াতে আপোনালোকৰ কাৰণেই ভিডিঅ' বনাই আছোঁ আৰু মই এটা নতুনকৈ ইউটিউব চেনেল খুলিছোঁ আৰু তো ক্ৰিকেটৰ নিউজবিলাক তাতে দিম সেইকাৰণে তো সেই চেনেলটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে লিংক কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু ছাপোৰ্ট কৰিব দেখাই আছোঁ আৰু মোৰ ইউটিউব চেনেল ফেচবুক আৰু ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত দি থৈছোঁ আপোনালোকে তাত গৈ ফ'ল' কৰিব শ্বেয়াৰ কৰি দিব দেখাই আছোঁ আৰু এইফালে পূৰা গছ চছ কাটি আছে আৰু এই ভিডিঅ'টো আপলোড দিয়া দেৰিও হ'ব পাৰে কাৰণ আমাৰ এইফালে কাৰেণ্টৰ খুঁটা চুটা ভাঙি চব মানে অৱস্থা বেয়া হৈ আছে কেইদিন বা লাগে তাঁৰ চাৰ লগাওঁতে মেলোঁতে চব ছিঙি মেলি অৱস্থা বেয়া হৈ আছে আপোনালোকৰ ফালে কেনেকুৱা কি হৈছে কমেণ্ট কৰি জনাবচোন অৱস্থা বেয়া আমাৰ ইয়াত ঘৰ চৰ বহুত ভাঙিছে আৰু ইয়াতে দেখিছে অৱস্থা আৰু এইফালে গছ চছ কাটি মেলি এতিয়া অকল মেচিনৰ শব্দ শুনি আছোঁ আৰু কাঠ কটা মেচিন মানে পিচ কৰিছে আজিকালি মেচিনটোৱে ব্যৱহাৰ হয় আৰু এই কৰদৰ দিন গ'ল বুলিয়ে ভাবিছোঁ আৰু এইফালে কাটি আছে দেখিছে নিচাৰ এতিয়া এইফালে পূৰা কাটি আছে আৰু কি ক'ম আৰু অৱস্থা বেয়া কেইদিনৰ পাছত এই ভিডিঅ'টো আপোনালোকে চাবলৈ পায় সেইটো মই এতিয়ালৈকে ক'বও পৰা নাই কাৰণ কালি ৰাতি আহিলোঁ ৰাতি ৰাস্তা দেখি আহিছোঁ গোটেই ৰাস্তাৰ কাৰেণ্টৰ খুঁটা ভাঙি চিঙি মানে অৱস্থা বেয়া আৰু গতিকে কেতিয়া আপলোড দিব পাৰোঁ ক'ব নোৱাৰোঁ কাৰণ চাৰ্জ দিবলৈ সুবিধা নাই আমাৰ ইয়াতে ঘৰত তো আজিৰ ভিডিঅ'টো ইমানখিনিতে বিষাইছিলে খুচিছিলে তাঁৰ এডাল এইডাল তাঁৰে খুচিছিলে দেখিছিলে নহয় কাটা তাঁৰ ইয়াতে ছিঙি মেলি পৰি আছে অলপতে অৱস্থা বেয়াই হয় ভাল যে দেখি পালোঁ দেই
বেয়া এই চব গছ চছ খালি আৰু এইজোপা গছ চকচোন আমাৰ এইয়া ঘৰৰ ওপৰতে পৰি আছে কেনেকুৱা ধৰণৰ হৈ আছে অৱস্থা এইফালে উঘলি মেলি পৰিলে এয়া অলপ পৰিৱেশটো দেখাইছোঁ আমাৰ ঘৰৰ ওচৰে পাজৰে কি হৈছে কি নাই হোৱা